So hello everyone, আজি আমি অনুশীলনী 3.3 question number 1 or solution কেটা ডিসকাস কৰিম অৰ্থাৎ ক্লাস 10 mathematics ৰ অনুশীলনী 3.3 question number 1 or solution কেটা ডিসকাস কৰিম question number 1 ত কৈছে যে প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণ জোৰবোৰ সমাধান কৰা ঠিক আছে ইয়াত ছটা সজুৰ ইকুৱেশ্যন দিয়া আছে অৰ্থাৎ ছটা কোৱেশ্চন দিয়া আছে ইয়াৰ কোৱেশ্চন নম্বৰ 1 ত কি দিয়া আছে দিছে যে a2 ঠিক আছে দুটা ইকুৱেশ্যন দিয়া আছে এটা ইয়াৰ পৰা আমি সমাধান উলিয়াব লাগে ঠিক আছে না সমীকৰণ জোৰ সমাধান অৰ্থাৎ x আৰু y মান উলিয়াব লাগিব প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰি ঠিক আছে না এটি আমি প্ৰতিস্থাপন পদ্ধতিয়ে ৰৈখিক সমীকৰণ জোৰৰ সমাধান কৰিম অৰ্থাৎ x আৰু y মান উলিয়াম এতিয়া আমি প্ৰতিস্থাপন পদ্ধতিৰে কেনেদৰে কৰিম এতিয়া মই ইকুৱেশ্যন দুটা লিখি লৈছো ঠিক আছে এতিয়া মই ইকুৱেশ্যন দুটা নামাকৰণ কৰি লম ইয়াক মই দিম ইকুৱেশ্যন নম্বৰ 1 ইয়াক কম মই ইকুৱেশ্যন নম্বৰ 2 ঠিক আছে না ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ 2 বুলি মই নামাকৰণ কৰি ললো এতিয়া মই যি কোনো এটা ইকুৱেশ্যনৰ পৰা x বা y ৰ মান এটা উলিয়াই লম অৰ্থাৎ মই যদি ইকুৱেশ্যন 1 ৰ পৰা উলিয়াও মানে তোমালোকে চাই লোৱা কেনেদৰে কৰি আছো মই ইকুৱেশ্যন 1 টো যদি মই ইমপ্লাই দি প্লাই মই x বা y ৰ মান এটা উলিয়াই লম মই x ৰ মানে উলিয়াম ঠিক আছে নে হয় x ৰ মান উলিয়াম নাইবা y ৰ মান উলিয়াম কিবা এটা উলিয়ালে হ'ল মই x ৰ মান উলিয়াম এতিয়া মই কি কৰিম x = কি লিখিম ইকুৱেশ্যন 1 ৰ পৰা 14 - y অৰ্থাৎ y টো মই হিফালে লৈ গলো সো 14 - y হৈ গল আৰু মই ইয়াক ইকুৱেশ্যন নম্বৰ 3 বুলি কম ঠিক আছে না মই ইয়াক ইকুৱেশ্যন নম্বৰ 3 বুলি কলো ঠিক আছে না ইয়াক ইকুৱেশ্যন নম্বৰ 1 ইকুৱেশ্যন নম্বৰ 2 আৰু মই জিতু x ৰ ভ্যালুটো মই উলিয়াই ললো তাক মই ইকুৱেশ্যন নম্বৰ 3 বুলি কলো এতিয়া মই কি কৰিম এতিয়া মই এই x ৰ ভ্যালুটো ইকুৱেশ্যন নম্বৰ 2 ত বহুৱাই দিম কাৰণ মই ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা x ৰ ভ্যালুটো উলিয়াইছিলো এতিয়া মই ইকুৱেশ্যন নম্বৰ 1 ত বহুৱাব নোৱাৰো x ৰ ভ্যালুটো এতিয়া মই ইকুৱেশ্যন নম্বৰ 2 ত বহুৱাই দিম ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা উলিওৱা x ৰ ভ্যালুটো মানে মই লিখিম যে x ৰ মান ইকুৱেশ্যন নম্বৰ 2 ঠিক আছে না ইকুৱেশ্যন নম্বৰ 2 ত বহুৱাই পাও কি পাম ইকুৱেশ্যন নম্বৰ 2 ত বহুৱাই দিম x ৰ মানটো কি আছে 14 - y সো সেই কাৰণে লিখিম যে 14 - y = 4 এই x ৰ জায়গাত মই x ৰ ভ্যালুটো বহুৱাই দিলো ইকুৱেশ্যন নম্বৰ 2 ত সেই কাৰণে এনেদৰে দেখা গল 14 - y = 4 এতিয়া যদি মই এটো ভাঙি দিও তেতিয়া কি হৈ যাব 14 - 2y হৈ যাব = 4 হ'ব আৰু 2y টো যদি মই হিফালে লৈ যাও 4 টো যদি মই ইফালে লৈ আহো 14 - 4 হৈ যাব অৰ্থাৎ মই y = কি লিখিব পাৰো এই 14 - 4 কৰিলে কি হ'ব 14 - 4 কৰিলে 10 হ'ব ঠিক আছে না আৰু 2 টো হৰণ হৈ যাব ঠিক আছে না মই 14 - 4 কৰিলে কি হ'ব 10 আৰু 2 টো ফলে পূৰণ হৈ আছে ফলে লৈ গলে হৰণ হৈ যাব অৰ্থাৎ মই এটো y টো মই লেফট হ্যান্ড সাইডে লিখি দিছো ঠিক আছে না y = কি হৈ গল 10/2 হৈ গল সো y = কি হৈ যাব এতিয়া 5 হৈ যাব ঠিক আছে এতিয়া আমি y ভ্যালুটো পাই গলো এতিয়া মই কি কৰিম y যে ভ্যালুটো পালো এই y ভ্যালুটো মই ইকুৱেশ্যন নম্বৰ 3 ত বহুৱাই দিম এতিয়া মই ইয়াৰ পিছত লিখিম যে y = 5 ইকুৱেশ্যন নম্বৰ 3 ত বহুৱাই পাও ইকুৱেশ্যন নম্বৰ 3 ত বহুৱালে কি পাম ইকুৱেশ্যন নম্বৰ 3 ত বহুৱালে কি পাম x = কি হৈ যাব 14 - y মানে 14 - 5 সো আমি x ৰ ভ্যালুটো কি পালো 14 - 5 কৰিলে কি হৈ যাব 9 হৈ যাব 14 - 5 কৰিলে 9 হৈ যাব অৰ্থাৎ আমি x ৰ ভ্যালুটো কি পালো 9 এতেকে x = কি হৈ গল 9 হৈ গল আৰু y = কি হৈ গল 5 হৈ গল আৰু এইটোৱে হৈছে এনসার ঠিক আছে নে আমি x আৰু y ভ্যালুটো উলিয়াব লাগিছিল আৰু আমি x আৰু y ভ্যালুটো উলিয়াই দিলো ঠিক আছে নে x আৰু y ভ্যালুটো আমি উলিয়াই দিলো এতিয়া আমি প্ৰতিস্থাপন পদ্ধতিয়ে ইয়া সমাধানটো উলিয়ালো কেনেদৰে কৈছিলো আমি প্ৰতিস্থাপন পদ্ধতিয়ে প্ৰথম যি দুটা ইকুৱেশ্যন দিয়া আছিল ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 বুলি নামাকৰণ কৰি ললো তাৰ পিছত ইকুৱেশ্যন 1 ৰ পৰা x ৰ ভ্যালুটো উলিয়াই ললো ঠিক আছে নে 14 - y ঠিক আছে আৰু এতিয়া x ৰ ভ্যালুটো মই ইকুৱেশ্যন নম্বৰ 2 ত বহুৱাই দিলো ইকুৱেশ্যন নম্বৰ 2 ত বহুৱাই দিয়াৰ লগে লগে y ভ্যালুটো ওলাই গল
এটা y ভ্যালুটো মই আকৌ ইকুৱেশ্যন নম্বৰ 3 ত বহাই দিলো ঠিক আছে নে এই যে মই ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা x = কিবা এটা ভ্যালু উলিয়াই ললো সেই x ৰ ভ্যালুটো আনটো ইকুৱেশ্যনত বহাই দিলো আনটো ইকুৱেশ্যনত বহালে y ভ্যালুটো পাই যাম এটা y ভ্যালুটো পাই গলে x ৰ ভ্যালুটো উলাই যাব কাৰণ x = মই এনেদৰে লিখি লৈছিলো এটা y জেগাত যদি y ভ্যালুটো পুট কৰি দিও তেতিয়াটো y ভ্যালুটো পাই যাম অৰ্থাৎ x ৰ ভ্যালুটো পাই যাম হয়নে নহয় এতিয়া মই ইয়াৰ পিছৰ কোৱেশ্চনটো কৰিম অৰ্থাৎ কোৱেশ্চন নম্বৰ 1 ৰ 2 নম্বৰটো কৰিম ঠিক আছে এটা মই কোৱেশ্চন নম্বৰ 2 টো কৰিম আৰু কোৱেশ্চন নম্বৰ 2 ত কি দিয়া আছে ইকুৱেশ্যনটো কোৱেশ্চন নম্বৰ 2 ইকুৱেশ্যনটো কৰিম দেই মই ইয়াত দিয়া আছে s - t = 3 আৰু s/3 plus t/2 = 6 বুলি কোৱা আছে ঠিক আছে দুটা ইকুৱেশ্যন দিয়া আছে s - t = 3 s/3 plus t/2 = 6 ঠিক আছে এতিয়া মই এই কোৱেশ্চনটো কৰিম এতিয়া মই এই ইকুৱেশ্যন দুটাৰ পৰা x আৰু y ভ্যালুটো উলিয়াম প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰি এতিয়া মই কি কৰিম এই প্ৰথম ইকুৱেশ্যনটোক মই ইকুৱেশ্যন নম্বৰ 1 বুলি কম এটা দ্বিতীয় ইকুৱেশ্যনটো অকমান ভগ্নাংশ হৈ আছে মই এই ভগ্নাংশটো মই অকমান কি কৰিলাম ঠিক কৰিলাম ঠিক আছে এতিয়া মই কি কৰিম 3 আৰু 2 লসাগু কি 3 আৰু 2 লসাগু হৈছে 6 সেইকাৰণে যদি আমি বোথ সাইড যদি 6 দি মাল্টিপল কৰি দিও তেতিয়া এই ভগ্নাংশৰ তলত থকা অংশকেইটা নাইকিয়া হৈ যাব কেনেদৰে চাই লোৱা এটা যদি আমি বোথ সাইড যদি 6 দি পূৰণ কৰি দিও এটা ইয়াৰ লগত 6 পূৰণ কৰিলে কি হ'ব 3 এ 6 কাট খাই যাব অৰ্থাৎ 2s হৈ যাব ঠিক আছে না 2s হৈ যাব আৰু 6 যদি আমি ইয়াক পূৰণ কৰো তেতিয়া কি হৈ যাব 2 এ 6 কাটি 3 হৈ যাব সো 3t হৈ যাব আৰু 6 লগত 6 পূৰণ কৰিলে কি হৈ যাব 36 হৈ যাব আৰু মই ইয়াক দিম ইকুৱেশ্যন নম্বৰ 2 ঠিক আছে না 3 আৰু 2 লসাগু হৈছে 6 সেইকাৰণে আমি 6 দি বোথ সাইড মাল্টিপল কৰি দিয়াৰ লগে লগে 2s হৈ গল ঠিক আছে না 2s হৈ গল আৰু এটো 3t হৈ গল আৰু এটো 6 হৈ গল 6 এটো যদি 6 লগত পূৰণ কৰি দিয়া তেতিয়া 3 এ 6 কাট খাই যাব ওপৰত থাকিব 2 সো 2s 2 এ যদি 6 কাটি দিয়া সো 3t হৈ যাব ওপৰত সো তেনেকুৱা কথা ঠিক আছে ইকুৱেশ্যন নম্বৰ 2 টো আমি পাই গলো ইকুৱেশ্যন নম্বৰ 1 টো পাই গলো এতিয়া মই কি কৰিম ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা কিবা এটা ভ্যালু উলিয়াই লম হয় s ৰ ভ্যালু উলিয়াম নহয় t ভ্যালু উলিয়াম s ৰ ভ্যালুটো আমি উলিয়াম সো মই লিখি লম s = t + 3 আৰু মই ইয়াক নাম দি দিম ইকুৱেশ্যন নম্বৰ 3 বুলি ঠিক আছে না ইকুৱেশ্যন নম্বৰ 3 বুলি মই নামাকৰণ কৰি দিলো এটা মই কি কৰিম s ৰ মান ইকুৱেশ্যন 2 ত বহুৱাই পাওঁ ইকুৱেশ্যন 2 ত বহুৱাই পাওঁ কি পাম ইকুৱেশ্যন নম্বৰ 2 ত যদি আমি বহুৱাই দিও ইকুৱেশ্যন নম্বৰ 2 ত বহুৱাই দিম s ৰ ভ্যালুটো অৰ্থাৎ 2 * t + 3 plus 3t = 36 ঠিক আছে সো 2t হ'ব plus 2 * 3 কৰিলে 6 হ'ব plus 3t হ'ব = 36 হৈ গল আৰু 2t plus 3t কৰিলে 5t হ'ব plus এফালে আছে 6 সো 6 plus 6 = 36 আৰু 6 টো যদি এফালে লৈ যাও বিয়োগ হৈ যাব ইয়াত যোগ হৈ আছে এফালে লৈ গলে বিয়োগ হৈ যাব সো এফালে কি হৈ যাব 36 পৰা 6 গলে 30 সো t = কি হৈ যাব 5 ইয়াত পূৰণ হৈ আছে এফালে গলে হৰণ হৈ যাব 5 30 কেইবাৰ যায় 6 বাৰ যায় সো t = 6 পালো t = 6 পালো এতিয়া মই কি কৰিম t = 6 ক ইকুৱেশ্যন নম্বৰ 3 ত বহুৱাই দিম t = 6 ক ইকুৱেশ্যন নম্বৰ 3 ত বহুৱাই পাওঁ ইকুৱেশ্যন নম্বৰ 3 ত বহুৱাই পাওঁ কি বহুৱাই পাম s = t + 3 আছে সো s = t জেগাত মই 6 লিখিম 6 + 3 অৰ্থাৎ s = কিমান ওলাই গল 9 ওলাই গল আৰু t ভ্যালুটো 6 ওলাই গল হৈ গল आंसर আমাক s আৰু t ভ্যালুটো উলিয়াবলৈ কৈছিল হয় না নহয় সো আমি লিখি দিম এতিয়া এটাকে s = 9 t = 6 t = 6 হৈ গল সো এটোৱে হৈছে आंसर ঠিক আছে নে প্ৰতিস্থাপন পদ্ধতি এনেদৰে কৰিব পাৰি ঠিক আছে এতিয়া মই ইয়াৰ পিছৰ কোৱেশ্চনটো কৰিম আৰু তোমালোকৰ এনেদৰে ক্লিয়াৰ হৈ গৈ থাকিব ঠিক আছে নে যিমানে প্ৰেক্টিস কৰিবা সিমানে এই কনসেপ্টটো বিল্ড হৈ গৈ থাকিব সো এতিয়া মই কোৱেশ্চন নম্বৰ 3 কৰিম তেতিয়া আৰু অলপ ক্লিয়াৰ হৈ গৈ থাকিব ঠিক আছে তোমালোকেও ট্ৰাই কৰি গৈ থাকা মোৰ লগতে ঠিক আছে এতিয়া মই কোৱেশ্চন নম্বৰ 3 টো কৰিম এটা কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে এই দুটা ইকুৱেশ্যন দিয়া আছে এতিয়া মই ঠিক তেনেদৰে ইয়াক ইকুৱেশ্যন নম্বৰ 1 বুলি কম আৰু ইয়াক মই ইকুৱেশ্যন নম্বৰ 2 বুলি কম ঠিক আছে কলো এতিয়া মই ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা মই কি কৰিম x ৰ ভ্যালুটো উলিয়াম বা y ভ্যালুটো উলিয়াম এবাৰ মই y ভ্যালুটো উলিয়াম ঠিক আছে নে আৰু y ভ্যালুটো উলিয়ালে কি হৈ যাব 3x
minus 3 3 টো এফালে লৈ গ'লো y টো এফালে লৈ গ'লো হৈ গ'ল এনে ধৰণৰ so 3x is equal to sorry 3x minus 3 is equal to y আৰু মই ইয়াক ইকুৱেশ্যন নম্বৰ 3 বুলি কৈ দিম ঠিক আছে এটা মই y এর মান y is equal to ইমান যে পালো এটা y এর মানটো মই ইকুৱেশ্যন নম্বৰ 2 ত বহাই দিম y এর মান ইকুৱেশ্যন 2 ত বহুৱাই পাও কি পাম ইকুৱেশ্যন নম্বৰ 2 ত বহুৱালে y এর মানটো 9x minus 3 into 3x minus 3 y জায়গাত বহাই দিলো is equal to 9 হৈ গ'ল এটা কি হৈ যাব 9x minus 9x plus 9 is equal to 9 so 9x ৰ পৰা 9x কাট খাই গ'ল হয়নে 9x আৰু minus 9x cancel হৈ গ'ল 9 is equal to 9 হৈ গ'ল এতে কি ওলাল আকৌ এটো কি ওলাল 9 is equal to 9 বুলি ওলাল অৰ্থাৎ মই কি কৈ দিব পাৰো ইয়াৰ পৰা আমি এটা কথা কৈ দিব পাৰো এটা স্টেটমেন্ট আমি কৈ পাও ইয়াৰ পৰা জিটো আনকেটা ইকুৱেশ্যনত ওলোৱা নাছিল এইটো ইকুৱেশ্যনতহে এনুকা ওলাইছে হয়নে নহয় এতিয়া মই কি ক'ব পাৰো আমি ক'ব পাৰো যে এই ইকুৱেশ্যন জুৰৰ অসীম সংখ্যক সমাধান আছে 9 is equal to 9 হৈ গ'ল যে সেই কাৰণে আমি x আৰু y মান যি কোনো বহুৱাব পাৰো ঠিক আছে x ৰ ভ্যালু এটা বহালে y ভ্যালু এটা পাম x ৰ ভ্যালু এটা বহালে আকৌ y ভ্যালু এটা পাম y ভ্যালু এটা যদি আকৌ বহাই দিও আকৌ x ৰ ভ্যালু এটা পাম মানে অসীম সংখ্যক সমাধান আছে বা তোমালোকে যদি ভালদৰে লক্ষ্য কৰা ইয়াত তুমি কি দেখিবা a1 by a2 is equal to b1 by b2 is equal to c1 by c2 হয় আৰু a1 by a2 এনেদৰে গুটেকেটা যদি ইকুৱেল হৈ যায় তেতিয়া কি হৈ যায় আমি কি ক'ব পাৰো অসীম সংখ্যক সমাধান আছে বুলি ক'ব পাৰো কাৰণ 3 by 9 কৰি দিলে 1 by 3 হয় এফালেও 1 by 3 হ'ব আৰু এইটো কৰিলো যেতিয়া আমি একেটা এফালে লৈ আহিম লাষ্টত কি হৈ যাব c1 by c2 টো 1 by 3 হৈ যাব এই গুটেকেটা ভ্যালু কি হৈ যায় 1 by 3 হৈ যায় আৰু যেতিয়া গুটেকেটা ভ্যালু যেতিয়া সেম হৈ যায় তেতিয়া আমি কি ক'ব পাৰো অসীম সংখ্যক সমাধান থাকে বুলি ক'ব পাৰো সো আমি এই ইকুৱেশ্যন জোৰ সমাধান কি লিখিম যে x আৰু y ৰ অসীম সংখ্যক সমাধান আছে এনেদৰে লিখিলে হ'ল লাষ্টত আমি লিখি দিম যে এতেকে তোমালোকে লিখি লবা এতেকে x আৰু y ৰ অসীম সংখ্যক সমাধান আছে ঠিক আছে নে এতিয়া মই কোৱেশ্চন নম্বৰ 4 লৈ যাম এতিয়া কোৱেশ্চন নম্বৰ 4 চাও কি দি আছে কোৱেশ্চন নম্বৰ 4 দি আছে এনে ধৰণৰ দুটা ইকুৱেশ্যন তোমালোকে এনো কিতাপখন মিলিলে দেখিবলৈ পাবাই ইকুৱেশ্যন দুটা আৰু 0.2x + 0.3y = 1.3 এতিয়া মই ইয়াক কি কৰিম প্ৰথমে ইয়াক মই ভাঙি লওঁ মানে কি কৰিম মই বোথ সাইড 10 দি মাল্টিপল কৰি দিম যেতিয়া আমি বোথ সাইড 10 দি পূৰণ কৰি দিম তেতিয়া হলে ইকুৱেশ্যনটো এনে ধৰণৰ দেখা যাব 2x + 3y = 13 হয়নে নহয় আমি দশমিক অতৰাই ললে কি হ'ব ইকুৱেশ্যনটো সলভ কৰিবলৈ সুবিধা হ'ব আৰু মই হেতুৱে কৰিলো আৰু মই ইয়াক দিম ইকুৱেশ্যন নম্বৰ 1 আৰু যেটো ইকুৱেশ্যন নম্বৰ 2 হৈ আছে হেতু প্ৰশ্নত এনে ধৰণৰ দেখা আছে 0.4x + 0.5y = 2.3 বুলি আছে আৰু ইয়াকো যদি আমি বোথ সাইড 10 দি মাল্টিপল কৰি দিও তেতিয়া হলে কেনে ধৰণৰ দেখা যাব 10 দি মাল্টিপল কৰি দিলে কেনে ধৰণৰ দেখা যাব 10 দি যদি পূৰণ কৰি দিও দশমিকটো সোঁফালে গতি কৰিব আৰু সোঁফালে গতি কৰাৰ লগে লগে 4x হৈ যাব এফালে 5y হৈ যাব = 23 হৈ যাব আৰু ইয়াক মই দিম ইকুৱেশ্যন নম্বৰ 2 এতিয়া মই ইকুৱেশ্যন নম্বৰ 1 বা ইকুৱেশ্যন নম্বৰ 2 ৰ পৰা x বা y ৰ ভ্যালুটো উলিয়াই লম সো প্ৰথমে মই ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা x ৰ ভ্যালুটো উলিয়াই লওঁ ঠিক আছে নে সো মই ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা x ৰ ভ্যালুটো উলিয়াম ঠিক আছে তোমালোকে ইকুৱেশ্যন নম্বৰ 2 ৰ পৰা উলিয়াব পাৰা ঠিক আছে নে লাষ্টত হেতু ইকুৱেশ্যন নম্বৰ 1 ত বহাই দিলে হ'ল কিন্তু মই প্ৰথমে ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা উলিয়াইছো ঠিক আছে নে উলিয়ালে হ'ল কথা নাই সো ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা মই x ৰ ভ্যালুটো উলিয়ালে কেনে ধৰণৰ দেখা যাব সো 2x = 13 minus 3y হৈ যাব ঠিক আছে নে x ৰ ভ্যালুটো উলিয়াম হেকানে x টো এফালে থলো আৰু আমি হেফালে বাকিকেটা হিফালে লৈ গলো তো 13 minus 3y হ'ল আৰু এফালে তো 2x হৈ আছে x ৰ ভ্যালুটো উলিয়াব লাগে হয়নে নহয় সো x = কি হৈ যাব 13 minus 3y divided by 2 কাৰণ 2 টো এফালে পূৰণ হৈ আছে এফালে লৈ গলে হৰণ হৈ যাব সো x ইমান ওলাল আৰু মই ইয়াক দিম ইকুৱেশ্যন নম্বৰ 3 বুলি কম ইয়াক মই নামাকৰণ কৰিম ইকুৱেশ্যন নম্বৰ 3 বুলি ঠিক আছে নে বেছি খৰচ আছে নে কোৱা আৰু ঠিক আছে সো মই x ইকুৱেশ্যন নম্বৰ 3 বুলি কলো মই এতিয়া x ৰ ভ্যালুটো কি কৰিম ইকুৱেশ্যন নম্বৰ 2 ত বহুৱাই দিম সো মই লিখিম যে x ৰ মান
ইকুৱেশ্যন নাম্বাৰ 2 বহুৱাই পাওঁ তোমালোকে লিখিবা ইকুৱেশ্যন নাম্বাৰ 2 বহুৱাই পাওঁ কি পাম 4 ইনটু x ৰ জায়গাত কি লিখি দিম এটো লিখি দিম 13 minus 3y divided by 2 plus 5y is equal to 23 হৈ গল হয় না হয় আৰু দুইটো হয় না নহয় দুইটো তলত আছে তো 4 টো ওপৰত আছে মানে দুইটাটো পূৰণ হৈ আছে না নহয় এই দুইটাটো পূৰণ হৈ আছে আমি ক্যান্সেল কৰি যাব পাওঁ হয় না নহয় এই গুটিয়া ভগ্নাংশটোৰ লগত 4 টো পূৰণ হৈ আছে দুইটো তলত আছে 4 টো ওপৰত আছে 2 এ 4 কেবাৰ যাব দুবাৰ যাব সো দুবাৰ গুছি যোৱাৰ লগে লগে 2 এ 13 পূৰণ কৰিলে কিমান হ'ব 26 হ'ব 2 এ -3y দে এটো -3y পূৰণ কৰি দিলে কি হৈ যাব -6y হৈ যাব -6y হৈ যাব আৰু এফালে কি থাকিব +5y থাকিব is equal to 23 থাকিব এবিলাক তো সাধাৰণ কথা তোমালোকে জানাই সো মই এটো একদম খখকে কৈছো আখিনি কথা সো -6y + 5y কইলে কি হৈ যাব 26 - y হৈ যাব ঠিক আছে না আৰু is equal to 23 হ'ব আৰু 26 - 23 হ'ব y টো এফালে লৈ গলে এনে ধৰণৰ হ'ব আৰু আমি y is equal to কিমান পালো 3 পালো 26 ৰ পৰা 23 গলে 3 হ'ব সো y ভ্যালুটো আমি 3 পালো এতিয়া আমি কি লিখিম y is equal to 3 ইকুৱেশ্যন নাম্বাৰ 3 বহুৱাই পাওঁ ইকুৱেশ্যন নাম্বাৰ 3 বহুৱাই দিম ইকুৱেশ্যন নাম্বাৰ 3 টো এনে ধৰণৰ আছে ইয়াৰ পৰা আমি কি পাম x ৰ ভ্যালুটো পাই যাম সো 13 minus 3 into y y জায়গাত কি আছে 3 সো 3 লিখি দিলো তলত দিম 2 সো x ৰ ভ্যালুটো কি হ'ব 13 minus 9 3 3 গুণ 9 সো 9 হৈ গল আৰু এখানে 13 ৰ পৰা 9 গল 4 ওপৰত হ'ব 4 তলত হ'ব 2 সো 2 এ 4 দুবাৰ যায় সো x = কিমান ওলাই গল 2 ওলাই গল ঠিক আছে না x ৰ ভ্যালুটো এটাকে আমি কি পালো 2 পালো আৰু y ভ্যালুটো কিমান পালো 3 সো সমাধান এটো আৰু x ৰ ভ্যালুটো 2 হ'ব আৰু y ভ্যালুটো 3 হ'ব ঠিক আছে আমি দুইটাৰ ভ্যালু পাই গলো x আৰু y ভ্যালু উলিয়াবলৈ দিছিল আৰু x আৰু y ভ্যালু আমি পাই গলো এতিয়া মই যাম কোৱেশ্চন নাম্বাৰ এটা কোৱেশ্চন নাম্বাৰ 5 ত কি দিছে কোৱেশ্চন নাম্বাৰ 5 ত এই দুটা ইকুৱেশ্যন দিয়া আছে মই ইয়াক দিম ইকুৱেশ্যন নাম্বাৰ 1 বুলি ইয়াক কম মই ইকুৱেশ্যন নাম্বাৰ 2 বুলি আৰু এতিয়া মই কি কৰিম x আৰু y ৰ পৰা মানে ইকুৱেশ্যন নাম্বাৰ 1 বা 2 ৰ পৰা x বা y ভ্যালুটা উলিয়াই লম সো মই ইকুৱেশ্যন নাম্বাৰ 1 ৰ পৰা উলিয়াও ইকুৱেশ্যন নাম্বাৰ 1 ৰ পৰা মই কি কৰিম √2x is equal to -√3y বুলি লিখিম তাৰ পিছত x is equal to কি উলিয়াই লম -3√3y আৰু ডিভাইডেড বাই কি হৈ যাব √2 হৈ যাব ঠিক আছে নে ওকে আৰু মই ইয়াক দিম ইকুৱেশ্যন নাম্বাৰ 3 বুলি ঠিক আছে x ৰ ভ্যালুটো উলিয়াই ললো আৰু এতিয়া মই x ৰ মানটো ইকুৱেশ্যন নাম্বাৰ 2 ত বহুৱাই চাম 2 ত বহুৱাই পাওঁ ইকুৱেশ্যন নাম্বাৰ 2 ত কি বহুৱাই পাম x ৰ ভ্যালুটো মানে √3 x ৰ জায়গাত কি লিখি দিম এতিয়া ইকুৱেশ্যন নাম্বাৰ 2 এটো সো √3 into x ৰ জায়গাত মই লিখিম এটো -√3y √2 ঠিক আছে নে ওকে -√8y is equal to 0 এতিয়া কি হৈ যাব √3 পূৰণ কৰি দিলে 3 হৈ যাব আৰু -y আছে সো 3y হৈ গল -3y হৈ গল এফালে হৈ গল √2 -√8 is equal to y sorry -√8 into y is equal to 0 এতিয়া মই কি কৰিম এতিয়াতো মই y ভ্যালুটো উলিয়াবলৈ গৈ আছো হয় না নহয় হেকাৰণে মই কি কৰিম y টো কমন লৈ লম y টো কমন লৈ গলে ভিতৰত থাকিব কি থাকিব -3/√2 হয়নে তাৰ পিছত -√8 into 0 y লগত এটো পূৰণ হৈ আছে এটুক যদি মই এফালে লৈ যাওঁ হৰণ হৈ যাব সো শূন্যৰ লগত যদি এটো দি মই হৰণ কৰি দিও আনসাৰটো কি হ'ব শূন্যটো হ'ব সো সেই কাৰণে মই কি লিখিম y is equal to 0 বুলি লিখিম হয় না নহয় y লগত এটো পূৰণ হৈ গৈছে এফালে লৈ গলে হৰণ হৈ যাব y তলত আহি যাব শূন্য কিবা এটা সংখ্যাৰে হৰণ কৰিলে কি হৈ যায় আনসাৰটো শূন্য হয় সো y is equal to 0 হ'ল সো মই এতিয়া y is equal to 0 ইকুৱেশ্যন 3 ত বহুৱাই পাম
কি পাম ইকুৱেশ্যন নম্বৰ 3 x ৰ ভ্যালুটো পাম সো x = মই কি লিখি দিম এতিয়া -√3 divided by √2 into 0 হয়নে নহয় y টো ওপৰত আছে কেনে into 0 হৈ গল আৰু যেতিয়া into 0 হৈ গল এনসাৰটো 0 হৈ যাব আৰু x আৰু y ভ্যালুটো আমি কি পালো 0 পালো x ৰ ভ্যালুটো 0 হ'ব y ভ্যালুটো 0 হ'ব এতিয়া মই ইকুৱেশ্যন নম্বৰ মই এতিয়া 6 লৈ যাম তোমালোকে লিখি লোৱা পজ কৰি সো এতিয়া মই কৰিম কোৱেশ্চন নম্বৰ 6 টো এতিয়া আমি সব কোৱেশ্চন নম্বৰ 6 ত কি দি আছে কোৱেশ্চন নম্বৰ 6 ত দি আছে এই দুটা ইকুৱেশ্যন এতিয়া এই দুটা ইকুৱেশ্যনটো ভগ্নাংশ হিচাপে আছে এতিয়া এই ভগ্নাংশটো ভাঙিবলৈ মই প্ৰথমে কি কৰিম এই both side মই লসাগু দি পূৰণ কৰি দিম অৰ্থাৎ 3 আৰু 2 লসাগু কিমান 6 সো both side যদি আমি 6 দি মাল্টিপল কৰি দিও তেতিয়া হলে ইকুৱেশ্যনটো এনে ধৰণৰ দেখা যাব এই ইকুৱেশ্যনটো মই যদি ইয়াক 6 দি পূৰণ কৰি দিও তেতিয়া 2 এ 6 3 বাৰ যাব 3 3 গুণ 9 হৈ যাব সো 9x হৈ যাব 6 এ যদি ইয়াক পূৰণ কৰো কি হৈ যাব 3 এ 6 যাব দুবাৰ সো 2 5 গুণ 10 10y = 6 দি কৰিলে -12 আৰু এটো হৈ গল ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ 2 টো তেনে ধৰণৰ হ'ব 3 এ 6 যাব দুবাৰ সো 2x plus 3y হ'ব 6 দি যদি আমি y/2 ক পূৰণ কৰি দিও তেতিয়া হলে 3y পাম 6 দি যদি 13/6 ক পূৰণ কৰি দিও তেতিয়া হলে 13 পাম 3 দি 2 হৈ গল সো 10y ঠিক আছে ইকুৱেশ্যন নম্বৰটো 2 বুলি কম মই ইকুৱেশ্যন নম্বৰ মই ইয়াক 2 বুলি কলো এতিয়া মই কি কৰিম ইকুৱেশ্যন নম্বৰ 1 বা 2 ৰ পৰা x বা y ৰ ভ্যালু এটা উলিয়াই লম সো মই কি কৰিম এতিয়া কি কৰিলে ভাল হ'ব মই ইকুৱেশ্যন নম্বৰ 2 ৰ পৰা এবাৰ উলিয়াও দেই ফ্ৰম ইকুৱেশ্যন নম্বৰ 2 হয়নে নহয় যে তোমালোকক কবাটো ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা সদায় উলিয়াই আছে ইকুৱেশ্যন নম্বৰ 2 পৰা উলিয়াই দেখুৱাক সো মই ইকুৱেশ্যন নম্বৰ 2 পৰা উলিয়াই দেখুৱাম সো ইকুৱেশ্যন নম্বৰ 2 ৰ পৰা মই x বা y ভ্যালু এটা উলিয়াম সো x ৰ ভ্যালুটোকে উলিয়াও 2x = 13 - 3y হৈ যাব সো x = কি হৈ যাব 13 - 3y divided by কি হৈ যাব 2 হৈ যাব ইয়াক মই ইকুৱেশ্যন নম্বৰ 3 বুলি কলো এতিয়া মই x ৰ মান ইকুৱেশ্যন নম্বৰ 1 ত বহাই চাম x ৰ মান ইকুৱেশ্যন নম্বৰ কিহত বহাম এবা 1 ত বহাম হয়নে নহয় কাৰণ 2 পৰাহে উলিয়াইছিলো এটো এতিয়া x ৰ ভ্যালুটো কিহত বহাম ইকুৱেশ্যন নম্বৰ 1 ত ইকুৱেশ্যন নম্বৰ 1 ত বহুৱাই পাও কি পাম x ৰ মানটো বহাম হয়নে সো 9 * x হৈ আছে সো x ৰ জায়গাত কি লিখিম 13 - 3y divided by 2 minus 10y = 12 ঠিক আছে এতিয়া মই both side 2 দি কিবা কৰি দিও নেকি নাই থাক বেছি কমপ্লিকেটেড নকৰো লসাগু মই 2 লওঁ সো 9 দি 13 কেবাৰ যায় 9 দি 13 কেবাৰ যাব 117 বাৰ যাব সো 9 এ 13 117 বাৰ যায় 9 3 গুণ 27 27y হৈ গল আৰু ইফালে 1 2 দুবাৰ যায় সো 2 10 গুণ 20 -20y হৈ গল = -12 হৈ গল ঠিক আছে নে ওকে আৰু এতিয়া যদি আমি ক্ৰস মাল্টিপল যদি কৰো 2 দি 12 কৰি দিলে -24 হৈ যাব আৰু ইফালে 117 থাকিব মাইনাস কি হৈ যাব এফালেও মাইনাস আছে এফালেও মাইনাস আছে হয় না 27y আৰু 20y যোগ কৰি দিম হৈ যাব 47y হল নে यस 47y হৈ গল সো মই কি কৰিম এতিয়া 24 টো এফালে লৈ আহিম 117 প্লাস 24 হৈ যাব -47 টো এফালে লৈ গলে 47y হৈ যাব সো y = কিমান ওলাই যাব এতিয়া y = কিমান হৈ যাব 47 117 আৰু 24 টো যোগ কৰি 47 দি হৰণ কৰি দিম 117 আৰু 24 যোগ কৰিলে কিমান হৈ যায় 7 4 এ হ'ব 11 1 2 1 3 1 4 141 ওলাই গল 141 ক যদি মই 47 এ হৰণ কৰি দিও তেতিয়া হলে কিমান পাম জানানে 3 পাম ঠিক আছে নে সো 3 পাই যাম সো y = 3 ওলাল এতিয়া মই কি কৰিম y = 3 ইকুৱেশ্যন নম্বৰ 3 বহুৱাই দিম 3 বহুৱাই পাও লিখি দিবা দেই তোমালোকে কমপ্লিট সেন্টেন্সটো ইকুৱেশ্যন নম্বৰ 3 বহুৱাই পাও সো মই ইকুৱেশ্যন নম্বৰ 3 বহুৱাই দিম ইকুৱেশ্যন নম্বৰ 3 টো এনে ধৰণৰ সো x = 13 -
3 into y. So y জেগাত 3 লিখিম. So তলত আছে 2. So কি হৈ যাব 13 minus 9 divided by 2 হৈ যাব. আৰু 13 minus 9 কৰিলে কিমান হয়? 13 minus 9 কৰিলে কিমান হয়? 4 হয়. So 4 divided by 2 মানে x is equal to কিমান হৈ গ'ল? 2 হৈ গ'ল. কাৰণ 4 ক 2 এ দুবাৰ যায়. So x is equal to 2 লাল. এটাকে এনসার কিমান ওলাল? x is equal to 2, y is equal to 3. So আমাৰ হৈ গ'ল কমপ্লিট. প্ৰতিস্থাপন পদ্ধতিয়ে আমি গুটেকেটা ইকুৱেশ্যন সলভ কৰি দিলো. ঠিক আছে নে? বহুত সহজ হয়. তোমালোকে যদি লিখি ল'ব বিচাৰিছা ভিডিওটো পজ কৰা আৰু লিখি লোৱা. সো ঠিক আছে আজিলৈ ইমানে মই ইকুৱেশ্যন নম্বৰ 1 ৰ গুটেকেটা সলিউশন ডিসকাস কৰি ললো. প্ৰতিস্থাপন পদ্ধতিয়ে আমি গুটেকেটা ইকুৱেশ্যন সলভ কৰি দিলো. গুটেকেজোৰ ৰৈখিক সমীকৰণ সমাধান কৰি দিলো. অৰ্থাৎ x আৰু y ভ্যালু আমি উলিয়াবলৈ শিকিলো প্ৰতিস্থাপন পদ্ধতিয়ে. ঠিক আছে? সো নেক্সট ভিডিওত আমি ইয়াৰ নেক্সট কেটা কোৱেশ্চন ডিসকাস কৰিম. অনুশীলনী 3.3 যি কেটা কোৱেশ্চন আছে গুটেকেটা আমি ডিসকাস কৰিম. আখৰ কোৱেশ্চন কেটামান আছে. সো একেটাটো বহুত ইম্পৰ্টেন্ট হয়. সো মিস নকৰিবা. নেক্সট ভিডিওত লগ পাম. ঠিক আছে? সো আজিলৈ ইমানে বাই বাই.